নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এছএছ আমছৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ৰেচিপিৰ ভিডিঅ'লৈ। আজি মই বনাইছো এয়া আলু চপ আৰু বেচন দি বনোৱা দুটা চপ মই দেখুৱাম আপোনালোকৰ ৰেচিপিটো। আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনেকৈ মই বনাইছো চাই থাকিব শেষলৈকে। প্ৰথমে মই লৈছো এয়া আলু মই 6টা এয়া বইল কৰি দিছো আৰু প্ৰথমতে আলুখিনি এনেকৈ পিটিকি লম আৰু এনেদৰে মই গোটেই আলুখিনি পিটিকি ললো ধুনীয়াকৈ। তাৰপিছত মই ইয়াত দিছো এয়া মান ধনিয়া দিলে খুব ধুনীয়া হয়, গোন্ধটো ভাল লাগে খাই। আৰু মান ধনিয়া এয়া প্ৰথমতে মই কুটি দিছোঁ। তাৰপিছত মই ইয়াত জলকীয়া কেইটামান কাটি দিছোঁ, সৰু সৰুকৈ মিহিকৈ কাটি দিছোঁ জলকীয়া কেইটামান আৰু লগত দি দিছোঁ পিঁয়াজ আৰু এয়া দিছোঁ নিমখ। নিমখ দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ মই সানি লৈছোঁ, তাতে পিঁয়াজ নিমখ আৰু জলকীয়া ধনিয়া পাত এইখিনি গোটেইখিনি মিহলি হয়, মিশ্ৰণটো ভাল হয়। ধুনীয়াকৈ সানি লৈছোঁ প্ৰথমতে। তেনেকৈ মই আলুখিনি অকণমান বহল কৰি লৈ ইয়াৰ মাজত 4/1 অংশ কণী ইয়াত সোমোৱাই দিম আৰু সোমোৱাই দি এনেকৈ মই চাৰিওফালৰ পৰা ঢাকি দিবলৈ চেষ্টা কৰিছোঁ। আৰু পিছত সৰু সৰুকৈ বনাম। আৰু এনেকৈ মই গোটেইখিনি আলু চপকেইটা গোটেইখিনি বনাই ল'লোঁ 4টা। আৰু এইফালে মই আকৌ পিঁয়াজ কেইটামান কাটি লৈছোঁ আৰু লগতে পিঁয়াজ মান ধনিয়া আকৌ ইয়াতো কাটি দিছোঁ। ইয়াত জলকীয়া কেইটামান দি দিছোঁ, এনেকৈ কাটি থোৱা জলকীয়া। তাৰপিছত ইয়াত দি দিছোঁ মই বেচন আৰু বেচনখিনিত অকণমান নিমখ সানি লৈছোঁ। নিমখ সানি লৈ ধুনীয়াকৈ মই বেচন পিঁয়াজ আৰু জলকীয়া মান ধনিয়া এইখিনি ধুনীয়াকৈ সানি লৈছোঁ। সানি লোৱাৰ পিছত অকণমান কমকৈ পানী দি লৈছোঁ, একেবাৰে সৰহকৈ পানী দিয়া নাই, অলপ কমাই পেলাই দি আছোঁ। আৰু পানীখিনি দিয়াৰ পিছত এইখিনি ধুনীয়াকৈ মঠি ল'ব লাগিব। আৰু বেচনৰ পকৰীটোতো ঠিক তেনেদৰে মই মাজত কণী এডোখৰ ভৰাই দিম। ভৰাই পেলাই সেই বেচনৰ পকৰীটো তেনেকৈ চাইজ দিবলৈ চেষ্টা কৰিছোঁ। আলু চপটোৰ নিচিনাই হ'ব দেখিবলৈ। চপ মই বনাইছোঁ, এইটো হৈ গ'ল বেচন দি বনোৱা চপ।
আৰু তাৰপিছত মই এটা কণী এনেকৈ ফুটি লৈছোঁ। এনেকৈ এটা কণী ধুনীয়াকৈ ফেটি লৈছোঁ। ফেটি লোৱাৰ পিছত এই চপটো ধুনীয়াকৈ কণী দি লেটিয়াই দিছোঁ। লেটিয়াই দিয়াৰ পিছত আকৌ চুজি কেইটামান লৈ লৈছোঁ। চুজি কেইটামানত ধুনীয়াকৈ লেটিয়াই দিছোঁ আৰু কণী লেটিয়াৰ পিছত এইখিনি চুজিখিনি ধুনীয়াকৈ লাগি গৈছে। চাওক হৈ গৈছে। আৰু এনেকৈ মই গোটেইখিনি বনাই ল'ম। আৰু আনফালে মই কেৰাহীৰ তেল অকণমান গৰম হ'বলৈ দি আছোঁ। আৰু এইকেইটা বনাই হৈ গৈছে। আৰু এতিয়া মই দি দিছোঁ ইয়াত তেলত গৰম তেলত চবকেইটা গোটেইকেইটা ভাজি ল'ম ধুনীয়াকৈ ৰঙচুৱাকৈ। আৰু এইখিনি ধুনীয়াকৈ এটা চাইডে অকণমান ৰঙচুৱা হোৱাৰ পিছত আনটো চাইডে লুটিয়াই দিম। আৰু এনেকৈ গোটেইকেইটা চপ মই বনালোঁ আৰু বনাই হৈ গ'ল। সেয়া চপ ধুনীয়াকৈ চবকেইটা খাবলৈ ৰেডি হৈ গৈছে। আৰু এটা মই আপোনালোকক ভাঙি দেখুৱাইছোঁ। চপ এই গৰমে আপোনালোকে চচৰ লগতো খাব পাৰে বা চাহৰ লগতো খাব পাৰে। খুব ধুনীয়া হয় খাবলৈ। আপোনালোকেও চেষ্টা কৰি চাব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।